ধুনীয়া নহ'লেও কোনো কথা নাই, খালি চৰিত্ৰটো ভাল হ'ব লাগিব, গুণৱতী হ'ব লাগিব। ৰূপেনো কি তৰাই গুণেহে খুৱায়, গতিকে গুণৱতী হ'ব লাগিব। আৰু মেইনলি আগত ঘূৰি নোপোৱা এজনী ধুনীয়া মাইকী কুকুৰ যদি আছে ইয়াক দি দিয়ক। ই কুকুৰৰ লগত ধুনীয়া সংসাৰ কৰে। ব্যৱহাৰটো ভাল পাইছো। কি ব্যৱহাৰ ৰাইজৰ ওচৰত হেৰক ঘূৰণীয় ভোগ ভোগনি শুনাতকে কুকুৰটো শুন, অন্তত ৰাতি শান্তিত শুব পাৰিবি। আপুনি বাৰে বাৰে তললৈ কিয় গুচি যায় মানে? বৌয়ে ফোন কৰিছিলে যে ফোনটো কাটিলে, তাৰপৰা বেলেগ এটা ফোন কৰি পেলাই সেইফালে গুচি গ'লোগে। কোনে ফোন কৰিছিল? এই টাটা মোবাইলখনক সিফালে ফোন কৰি আছিলো, আমাৰ পিংকিয়ে কৈছিল। সিজনীৰ পৰা ঘৰত ফোন কৰিব নোৱাৰো যে, ফোন কৰি কথা পাতি আছো আৰু গৰম বৰষুণ অকণ পৰিছে। মই বোলো ঘিলা মৰা বৰষুণ বিলাক কিয় গৰম? এই আমাৰ এজনী ক'ৰবাতে আছে বোলে, তেজকে মাৰিছে। বৰষুণ পৰিছে গৰম মূৰটো দাঙি পেলাই চাইছো কুকুৰ এটা ঠেংখন দাঙি আছে। তাৰপৰা আকৌ আমাক গৈ পেলাই এই নিতুলৰ ঘৰত গা পা ধুই আহিছোগে। গোন্ধটো মাৰি আছে। কি গোন্ধ মাৰি? মই চেন মাৰি আহিছো। কি কথা ক'বলৈ আহিছো? এতিয়া হেৰি কৰি এইটোৱে আহি মোৰটো বেয়া কৰি দিলে। অনুষ্ঠানটো আৰম্ভ কৰো। ৰাইজে আমালৈ আশাৰ বাট চাইছে। নমস্কাৰ, মই বিদ্যুৎজ্যোতি শইকীয়া। এখেত এজন বিয়া পতা মানুহ। কি এখেত এজন বিয়া পতা মানুহ? সেইটো আকৌ কিহৰ কাৰণে ক'ব লাগে? তেতিয়া মানে এই কথাটো কৈ দিয়াৰ পিছত গিলামাৰা ছোৱালীবিলাকৰ ফ'কাছটো মোৰ ওপৰত থাকিব। তই নিজে কচোন বাৰু ফ'কাছটো ল'বলে। নমস্কাৰ, মই ৰাজীৱ দৌৰী। ই দুটা বাচ্ছাৰ বাপেক। সেই কথাটো আপুনি কিয় ক'ব লাগে? গোটেইখিনি ফ'কাছ মই আউট ফ'কাছ কৰি উৰাই দিলো। ৰাইজে ফ'কাছটো মোলৈ দিয়ক। নমস্কাৰ, মই উৎপল কলিতা, বিয়া বাৰু পাতা নাই, ইয়াতে যদি পাওঁ এজনী উঠাই দিম। বাপেৰে সমবায় দোকান খুলিছে। LPG চিলিণ্ডাৰ পাইছে উঠাই লৈ যাবলৈ। গৰু তেনেকে ছোৱালী বিচাৰে, শৰাই তামোল লৈ সন্মানে ছোৱালী বিচাৰিব লাগিব, তেনেকে নাপাবি নহয়। ইয়াক চাকৰি এটা দি দিওঁ নেকি? দি দিওঁ, সেইটো দি দিওঁ। চাকৰি আছে যদি কৰিম। একদম বন বিভাগৰ চাকৰি, গুৱাহাটীৰ মাজমজিয়াত আছে। কৰিম, কিয় নকৰিম? তই খালি অকমান কষ্ট কৰিব লাগিব। তাৰমানে কম্বলখন গাত মেৰিয়াই লৈ পেলাই দিনৰ দিনটো ৰৈ থাকিব লাগে। চাকৰিটো কি? এই চিৰিয়াখানা চিম্পাঞ্জী এটা আনিছিলে, মৰি থাকিলে, তাকে বোলে তোক যায় কৰিবি। আপুনিয়ে কৰিব সেইবিলাক চাকৰি। ফটোৱামি কৰিবলৈ আহিছে, এইবিলাক ব্যৱহাৰে ভাল নাপাওঁ। এইটোৰ লগত লাগি লাভ নাই, আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। আপুনি কৰক। হয়, নমস্কাৰ, মই বিদ্যুৎজ্যোতি শইকীয়া। এখেতে ঘৈণীয়েকলে বহুত ভয় কৰে। কি ঘৈণীয়েকলে বহুত ভয় কৰে? সেইবিলাক কথা কিয় কৈ থাকিব লাগে ৰাইজৰ ওচৰত? ৰাইজক আপোনাৰ চিনাকিটো ডিটেইলছত দি দিছোঁ। আধাৰ কাৰ্ডখনে পান কাৰ্ডখনে দি দিওঁ, KYC-টো আপডেট কৰি দে। তই নিজৰ চিনাকিটো দিব নোৱাৰ। এনেই এজনে মূৰটো খাই আছে, তই মূৰটো চুবাবলৈ আহিছ। তাতে মই আৰম্ভ কৰোঁ নেকি? আৰম্ভ কৰ। মই চিনাকিটো দিওঁ দে। পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ। কি নাট্যপ্ৰেমী ৰাইজ? বিহু পাতিছে, বিহু চাবলৈ আহিছে ৰাইজ। ক'ত নাটক পতা দেখিলি? ইয়াত শুন বিহু প্ৰেমী ৰাইজ, নাট্যপ্ৰেমী নহয়। পৰম শ্ৰদ্ধাভাজন, যদিও ইয়াত নাটক পতা নাই, নাট্যপ্ৰেমী আৰু বিহুবলীয়া ৰাইজ। কাৰ মূৰটো বকিছ? এইটো মৰিয়াই নেপেলাও কেলে? যদি ইয়াত নাটক পতা নাই, সেইবিলাক কথা ৰাইজক ক'ব নেপায়। তই খালি ক তাৰমানে অকল বিহু প্ৰেমী ৰাইজটোৱে লাগে ইয়াত। পৰম শ্ৰদ্ধাভাজন, সেইবিলাক কথা ক'ব নাপায়, অকল বিহুবলীয়া ৰাইজ। য'ত বজাব লাগে তাত নবজায়, য'ত বজাব নালাগে তাত কাটেচকে বজাই দিব। 1000 কাটি দিবি পইচা, 1000 কাটি দিবি। শুন, তই মোক ভাব নেকি মই বহুত সুখত আছো বুলি ভাব নেকি? তই আপুনি সুখতে আছে। বিৰাট সুখী, মই বিৰাট ঘণ্টা সুখী তাইক বিয়া পাতি। সাক্ষিনী তেজা যেতিয়া মোৰ ঘৰলৈ সোমাল, যিদিনাখন বিয়া হৈ আহিল, সেইদিনাই মোৰ জীৱন অন্ধকাৰ। নতুন কইনা ঘৰলৈ আহিলে অন্ধকাৰ নহয়, জীৱন পোহৰ হয়। মৰতীয়ে যিটো জোৰত চাউল ছটিয়ালে বাল্ব ফিউজ খুলকি। বাল্ব দুটা বদলাই দিব লাগিছিলে। সেই দুটাহে বদলাবি, কপালখন কেনেকে বদলাবি? না তথাপিও বৌয়ে কিন্তু আপোনালে যৌতুকত যথেষ্ট বস্তু আনিছে। যৌতুকত সাংঘাতিক বস্তু আনিছে। আমাৰ মানুহজনীয়ে যৌতুকত মোলে যিখিনি আনিছে, বিশ্বাস কৰক আজি 10 বছৰ মই ঢুকুৱাবই পৰা নাই। কি আনিছিলে? অভাৱ, অনাটন, দুখ, দুৰ্দশা, দুৰ্গতি, কলেৰা, গহনি, টাইফয়েড, জণ্ডিছ, ডায়েবেটিছ, এতিয়া স্পণ্ডেলাইটিছ, ফেটি লিভাৰো পালে। সেয়া যৌতুক। তথাপি আপুনি মোতকৈ সুখী, মোৰ নিচিনা জীৱন আপোনাৰ নহয়। তোৰ যদি ভাল বহুত। কেনেকে ভাবিব পাৰে? তোৰ যদি মোতকৈ বহুত ডিমাণ্ড নাই ন? এই ডিমাণ্ডৰ কথা ক'বলৈ আহিছে। বিয়া পতা দিন ধৰি ৰাইজে জানে, ভিডিঅ' চাই থাকিলে। বিয়া পতা দিন ধৰি মোৰটো চুবাই আছে, তাইক বোলে এনিভাৰ্চাৰী বিবাহ বাৰ্ষিকী দিনাখনি চেইন এডাল লাগে। মোৰটো খাই মাৰিছে। দিলি নে নাই? যোৱা সপ্তাহত দিলি। বিবাহ বাৰ্ষিকী আছিলে, গোটেই গুৱাহাটীখন বিচাৰিলো, ভাল চেইন বিচাৰি নাপালো। চেইন নাপালি? অৱশেষত ধুনীয়া চেইন এডাল চাই আনি দিলো।
এজনী পচন্দ নহ'ল মোক টেটুত লগাই ওলমি দিবলৈ কৈছে অ কিয় নাজানো চেণ্ডাল কি চেন দিছিলি একেডাল চেনে মই যেতিয়া কুকুৰজনীক পিন্ধাইছো কি মজা লাগিছে তাইক এ জধা মূৰ্খ হেৰ কুকুৰক পিন্ধোৱা চেন ঘৈণীক পিন্ধালি চিক চিকাই আছে কোনো মামৰ লগা নাই চব তোৰ মূৰত সঁচাকে একো এই নাই মূৰত ধৰি পেলাই ক'ব না কিহত ধৰিব লাগে এই য'ত ক'ত বনাইছে আহা নাই নাই ডিঙিলে পোনাইছো ডিঙি নোৱাৰিব নধৰিব কিয় ডিঙিয়ে নাই ভগৱানে সেইটো স্পেচ নিদিলেই বডিৰ ওপৰত ডাইৰেক্ট মাথা ফিটিং কৰি দিলে তই জীৱনত কি কৰিব পাৰিছ মই কি কৰিব লাগে তই তোৰ সপোন আছেনে জীৱনত কিবা এই সপোনৰ কথা নক'বা মা দেউতাৰ সপোন মই পূৰণ কৰি থৈ আহিছোঁ কি মা দেউতা সপোন মোৰ আছিলে? মা দেউতাৰ সপোন আছিলে মই এদিন ৰঙা নীলা লাইট লগা গাড়ীত ঘূৰিম অ ঘূৰিলি নে নাই ঘূৰিলোঁ অ এম্বুলেঞ্চত ঘূৰিলি সেই কি কথা নহয় বোলে পুলিচৰ গাড়ীত প্ৰশাসনৰ গাড়ীত প্ৰশাসনৰ গাড়ীত ঘূৰা সপোন আছিলে অ IPS অফিচাৰ হ'ব লাগিব 18 ঘণ্টা পঢ়িব লাগিব শুন ইমান কষ্ট কৰিব নালাগে কিয় মই গাঁও বুঢ়া জীয়েকক পলুৱাইহে নিছিলোঁ গাঁও বুঢ়া জীয়েকক পলুৱাই দিলি আকৌ এবাৰ পুলিচে সন্মানে টেটুত ধৰি লৈ গৈছে চোচৰাই গাঁৱৰ মাজত তহঁতৰ দেউতাৰ নাকটো চাগে একে দীঘল হৈ গৈছেগে সন্মানত সপোন তেনেকে পূৰণ নকৰা নহয় সপোন আমি পূৰণ কৰিছোঁ তেনেকে আমি সপোনৰ এটা ৰূপ দিছোঁ তাম কাঁহ পিতল কিয় নিদিলে ৰূপ দিলে যে দেউতাই পইচা নিদিলে যে সেইকাৰণে নিদিলে শুন অসমীয়া ভাষা নেজানো কাণতলীয়া স্বৰত সপোনৰ এটা আকাৰ দিছোঁ আমি কি কাৰ দিছে মাৰুতি কাৰ দিছোঁ যিখনত বাপেৰে মাৰক পলুৱাই লৈ গৈছিলে সেইখন মুখ্য এটা অসমীয়া ভাষা নাজানো সপোনক আমি বাস্তৱ ৰূপত ৰূপায়িত কৰিছোঁ কেনেকে মোৰো সপোন আছিল ডাক্তৰ হোৱা আপুনি ডাক্তৰ কেতিয়া হ'ল মই ডিচেম্বৰত কেনেকে ইউটিউব চাই অসম্ভৱ অসম্ভৱ নহয় শুন অসমত সকলো সম্ভৱ অসমত আজিকালি ঘৰে ঘৰে ইউটিউব চাই অসমত ডক্তৰ কি সুনীতা উইলিয়ামছো হৈ যাব পাৰে আজিকালি অসমত তোৰ হাঁচিও ৰাইজ মোৰ চৰ্দি হৈছে হাঁচিও ৰাইজ মোৰ পানী লগা হৈছে ঘৰত তেল এটুপিও নাই আলু পিটিকা খালোঁ হাঁচিও আজি ল'ৰাটোক স্কুলত দিছোঁ ঘৰে ঘৰে হেৰ' ভলগাৰ সেয়া চাই চব হ'ব পাৰে আজিকালি অসমত মই ডক্তৰ হৈ গ'লো তাৰপিছত ফাকুৱা দিনাখন এটা ল'ৰা অপাৰেশ্যন ব্ৰেইন হেমাৰেজ আমাক ঘৈণী মেখেলা চিলোৱা বেজীটো দি দিলোঁ চিলাই মূৰটো কি কয় 11টা চিলনি পৰিছে আজি জীয়াই আছে কেনে জীয়াই আছে মূৰৰ ভিতৰত চব কিতাপ ভৰাই দিছোঁ চেম্পুল চাবি লৈ আহিছে লগত বাবা চাইকেল কামি হাৰ একদম তোৰ আমি খানটোৱে গজনী চিনেমা এইটো দেখিছ নাই সেইফালে নমৰিবিগে এইফালে এইটো দেখিছে নাই একদম নীল পানীত জুবুৱাই থৈ আমি খানটোৱে বোলে শুন ইয়াক মই অপাৰেশ্যন কৰিছোঁ নিজ হাতে কি জানে ই নমস্কাৰ দিব জানে নমস্কাৰ নমস্কাৰ আদাব নহয় গৰু নমস্কাৰ দে নমস্কাৰ খালে শুন মোৰ ভুল এটা হ'ল তাৰমানে নমস্কাৰ তিৰস্কাৰ একেলগে শিকাই দিছিলোঁ বেয়া নাপাবি টু হেণ্ড জইনিং নমস্কাৰ গিভিং দুখন হাত জইন কৰি নমস্কাৰ দিয়ে দে শুন এখন হাতে নিদিয়ে নালাগে নেকি দিয়ক দে পাৰিব ধুনীয়াকৈ দিয়ক নমস্কাৰ দিব সেই কৰিব তই কাৰ মূৰটো কৰিবলৈ আহিছ এই ডাক্তৰ ইজ্জত খাব এইটো শুন বেলেগকৈ দিয়ক নেকি নমস্কাৰ নালাগে তই তাক প্ৰশ্ন সুধচোন কি ধুনীয়া প্ৰশ্ন পায় কি পায় গণিতৰ প্ৰশ্ন মই সুধিম ক'ব শুনিবি আৰে মাকৰ বয়স জীয়েকৰ বয়সৰ দুগুণ 20 বছৰ পিছত মাকৰ বয়স কিমান কৈ দে সেইটো দেউতাকক সুধি ল'লে হ'ল দেখোন কাৰ মূৰটো বকিছে মই তাক সুধি নি এটা সুধ বাবা আগলৈ আছে দেখা নাই আগলৈ ত্ৰিভুজ কাক বোলে ত্ৰিভুজ আৰু কেই প্ৰকাৰৰ ত্ৰিভুজ একেখন গাঁৱতে একেটা সময়তে যি 3টা ভোজ হয় তাকে ত্ৰিভুজ বোলে বঢ়িয়া আৰু কেই প্ৰকাৰৰ আমাৰ নিতুল দা ঘৰত ভোজ বৰুৱা চুবুৰীত ভোজ আৰু বিমানৰ ঘৰত খুবাখুবনি ভোজ তোৰ শ্ৰাদ্ধ ভোজটো পাতি চতুৰ্ভোজ পাতি দিওঁগে বল নহয় মই নমস্কাৰ এটা দি সংস্কাৰ নালাগে ৰাইজক গতা দিছো দেই বল লগত এইবিলাক সংস্কাৰ দিছে সংস্কাৰ কাকত মোৰ সোধক মানুহজনী কথাটো ৰাইজে জানে যিটো ল'ৰা তুলিছে ঐ কালি মাকে ফোন কৰি কৈছে আমাৰ ল'ৰাটোৱে বোলে ইংৰাজী মাষ্টৰটো কামুৰি দিলে মই বোলো কেলে সি ক'বলৈ ইচ্ছা কৰা নাই মই বোলো শুন একো নকওঁ মই ফোনতে আছো তোক ইয়াৰ পৰা উৰি গৈ মাৰিব নোৱাৰো বোলে দেউতা মাষ্টৰ মোক লিংগ পৰিৱৰ্তন কৰিবলৈ কৈছিলে হয় শিক্ষা নামত কোনে নিজৰ লিংগটো পৰিৱৰ্তন কৰিব যুক্তি আছে তাৰ কথাটো মই ঠিকে আছে বাৰু সেইটো বাৰু মই বুজিলোঁ তই লিংগ পৰিৱৰ্তন কৰিব নোৱাৰিলি কাৰণে মাষ্টৰক কামুৰিলি কিন্তু তই কামুৰিলি কিয় বোলে ডাঙৰ গাত হাত তুলিব নাপায় নহয় সেইকাৰণে কামুৰি দিলি সেইটোৱে মোৰ ল'ৰা সংস্কাৰ
সেইদিনাখন সি সাধাৰণ বিজ্ঞানখন পঢ়ি আছিলে জিকে মানে ক'লো ওলা বেলি কোনফালে ওলাই কচোন আমাৰ মায়ে যে মেখেলা পেটিকোট মেলে ৰছীডাল বান্ধি থোৱা আছে সেইফালেদি ওলাই গ'লে বেলি মা কোনফালে যায় বেলি মাৰ কোনফালে যায় আমাৰ লেট্ৰিনৰ পাছফালে যুক্তি আছে তাৰ কথা আৰু মাইকী যিজনী মই চপালো অসমীয়া দেখা কথা আছে আমাৰ ককাইদেউসকলে সমৰ্থন কৰিব ইয়াতো মোৰ নিচিনা দুৰ্ভগীয়া কোনোবা আছে নেকি বাৰু পতি আছে কোনটো সেইটো মই মানে গোটেই অসম ঘূৰি ঘূৰি এনেকুৱা মানে যিবিলাক মানে নিৰ্যাতিত হৈ থকা পুৰুষসকলক লৈ মানে সংগঠন এটা কৰিম বুলি ভাবি আছো আহিবা প্ৰগ্ৰেম শেষ হোৱাৰ পাছত কোনটো কাহিনী কৈছিলো আমাৰ এইজনী কথা গৰু বিহুৰ দিনাখনৰ কথা গৰু বিহুৰ দিনাখন আমি কি কৰিব গৰু গা ধোৱা হয় নাই আমাৰ এজনী গাইজনী বিচাৰি নাপায় মুখে গৰু গা ধোৱা বেঙেনা জাতিলাও কেৰেলা এনেকুৱা জেগাত বিষ হৈছে মই আপোনালোকক ক'ব নোৱাৰো সন্ধিয়া খোৱাইটো জাত বোলে মোক খেদি বুজিছে চোৱা গ'ল গৰু জাত দিয়ে বোলে মাকৰ ঘৰলৈ যাম বুলি কৈ আছিলে মই বোলো যা তই গ'লে মই দুদিন শান্তিত থাকিব পাৰিম মাকক গৈ নাপালে সাপ এটা লৈ মই ৰেডি কোননো সেইজন ব্ৰেণ্ডত যাব নালাগে কামত যাব লাগে সাপ এটা লৈ মই ৰেডি ছিঙি দিলো বিচনাখনলৈ গ'লো সাপ এটা লৈ ৰেডি বিচনাখনৰ ওচৰলৈ গ'লো বিচনাখন খালী বিৰাট বেয়া লাগিছে যিমান যি হ'লেও নিজৰ মাইকী মানুহজনী বিচনাখন খালী দেখি বিৰাট বেয়া লাগিলে বোলো মানুহজনীলৈ মেছেজ এটা লিখো আবেগিক হৈ গ'লো মানে বোলো তুমি নাথাকিলে বিচনাখন খালী লাগে এতিয়া এই অধমে নিচাৰ কোবত তুমিতো চুমি গৈ পেলালো